নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি তোমালোকক ইংৰাজীৰ ক্লাছ 10ৰ লেসন নম্বৰ 3 এইটো পাৰ্টত থকা তোমালোকৰ গোটেইখিনি কোৱেশ্চন মই লৈ আহিছোঁ। পাৰ্টটোৰ নাম আছে ইয়াত দ্য বেল পয়েম। এই পাৰ্টটো লিখক হ'ল তোমালোকৰ জন বেৰিমেন। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইবাৰ ইংৰাজীত 45 মাৰ্কছৰ অকল MCQ আহিব। তোমালোকে মোৰ ভিডিঅ' চাই থাকিবা, ইয়াত তোমালোকৰ গোটেইখিনি কোৱেশ্চন দিয়া আছে আৰু মোৰ চেনেলটো চাব পাৰা। আগৰ ভিডিঅ'বিলাকত মই প্ৰত্যেকটো পাৰ্টৰে 50টা মান MCQ লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। প্ৰথমতে মই লৈ আহিছোঁ ইয়াত তোমালোকৰ পাৰ্ট ভিত্তিক যিখিনি কোৱেশ্চন আছে থিংক এবাউট দ্য পয়েম। ইয়াৰ ভিতৰত যিবিলাক তোমাৰ কোৱেশ্চন আছে মই গোটেইখিনি লৈ আহিছোঁ। 1 নম্বৰত দিয়া আছে Why does the poet say I would not intrude on him? Why does not he offer him money to buy another bell? ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। মই ইয়াত অসমীয়াটো অনুবাদ কৰি লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, যাতে তোমালোকে ভালকৈ কোৱেশ্চনটো বুজি পোৱা আৰু এনচাৰটো ভালকৈ বুজি পোৱা আৰু অসমীয়াটো জানিলে তোমালোকৰ সোনকালে মুখস্থ হৈ যাব। কবিয়ে কি কৈছিল? মই তাৰ মাজত সোমাব বিচৰা নাই। তেওঁ কিয় ল'ৰাটোক আন এটা বল কিনি দিয়া নাছিল? ইয়াত এনচাৰটো হ'ব তোমালোকৰ The poet says I would not enter on him because he does not want to intervene in the natural process of learning. He wants the boy to learn the morning of class on his own. He also does not want money to buy another ball because that would be wasteless. He wants the boy to learn the lesson of responsibility. ছাত্ৰ ছাত্ৰীসকল এতিয়া মই এইটো অসমীয়ালৈ অনুবাদ লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে পাৰিলে অসমীয়াটো পঢ়িব পাৰা আৰু যিবিলাকে বুজি পায় তেওঁলোকে নপঢ়িলেও হ'ব। কবিয়ে ল'ৰাটোক মাজত সোমাব বিচৰা নাছিল। কবিয়ে ল'ৰাটোৰ মাজত সোমাব বিচৰা নাছিল। তেওঁ তাৰ জীৱনত নতুন দায়িত্ববোধ শিকা সময়খিনিত বাধা হ'ব বিচৰা নাছিল। তেওঁ বিচাৰিছিল সি যেন নিজেই বস্তুৰ মূল্যবোধ বুজি পাওক। সেইবাবে তেওঁ তাক নতুন বল কিনিবলৈ পইচা দিয়া, কিয়নো এই কাৰ্যই তাৰ মনত কোনো পৰিৱৰ্তন আনিব নোৱাৰে। সি দায়বদ্ধশীল হোৱাটো তেওঁ বিচাৰিছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে বা তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে ছাবস্ক্ৰাইব কৰি দিলে আমাৰ বহুত ভাল লাগে আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। Staring down all his young days into the harbor where he well went, do you think the boy has had the bell for a long time? It is inked to the memories of days when he played with it. ইয়াৰ অসমীয়াটো তোমালোকে পঢ়ি ল'বা। মই এইটো পঢ়িবলৈ গ'লে তোমালোকৰ বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো, তোমালোকে চাই ল'বা। এনচাৰ দিয়া আছে আমাৰ Yes, the boy has had the bell for a long time. When it burnt into the water, all his memories of the days of childhood flashed in front of him. This led to realization that those moments would not come back, just like the bell. He can buy new bells and can similarly create new moments, but those that are gone
would not return. ইয়াৰ অসমীয়াত দিয়া আছে হয় লৰাটোৰ লগত বহু আগৰে পৰা বলটো আছিল যেতিয়া বলটো গৈ পানীৰ পৰিছিল তাৰ মনলৈ শৈশৱৰ সকলোবোৰে স্মৃতি ভাহি আহিছিল এই খণ্ডটোৱে তাক উপলব্ধি কৰাইছিল যে কিছুমান বস্তু হেৰুৱাই যোৱা বস্তু ঘূৰাই পোৱাটো বৰ সহজ নহয় সি বুজি উঠিছিল যে পুৰণি বলটোৰ লগত জড়িত স্মৃতিবোৰ সি নতুন বল এটাৰ জৰিয়তে কেতিয়াও ঘূৰাই পাব নোৱাৰে 3 নম্বৰ দিয়া আছে What does the world of possession means? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পঢ়ি ল'বা অসমীয়াটো ইয়াৰ এনসাৰ দিয়া আছে In the world of possession means that the world is full of materialistic things. Here everything and every action is made to pass something, whether it is the possession of land, property, money, or any other things. The poet suggested that lowering a bell, which is a very small thing, would make the boy understand what it is like to lose something that one possessed. ইয়াৰ অৰ্থ আছে তোমালোকৰ অসমীয়াত অনুবাদ কৰিলে সকলোৰে দখলত থকা পৃথিৱীখন অৰ্থাৎ বস্তুবাদী পৃথিৱীখনৰ কথা কোৱা হৈছে সকলো বস্তুৰ ওপৰতে কাৰোবাৰ নহয় কাৰোবাৰ কিছুমান বস্তুৰ ওপৰত সকলোৰে অধিকাৰ থাকে কবিয়ে কৈছে যে হেই সৰু বলটো হেৰুৱাই লৰাটোৱে জীৱনৰ এটা ডাঙৰ শিক্ষা লাভ কৰিব যে সকলো বস্তু চিৰস্থায়ী নহয় তাৰ পিছত 4 নম্বৰত দিয়া আছে তোমালোকৰ Do you think the boy has lost anything earlier? Pick out the words that suggest the answer. Here answer দিয়া আছে তোমালোকৰ No, the boy has lost anything earlier. The word that suggests so are he sense first responsibility in the world of possessions. ইয়াক আমি অসমীয়াত অনুবাদ কৰিলে নাই লৰাটোৱে আজিলৈকে কোনো বস্তু হেৰুৱাই পোৱা নাই সি প্ৰথমবাৰৰ বাবে কিবা এটা হেৰুৱাৰ অনুভৱ কৰিছিল এই বাক্যশাৰীয়ে প্ৰমাণিত কৰে যে সি প্ৰথমৰ কিবা এটা হেৰুৱাইছে 5 নম্বৰ দিয়া আছে What does the poet says that boy is learning from the loss of the ball? Try to explain this in your own words. এইটো তোমালোকৰ খুবেই ইম্পৰ্টেন্ট হ'ব কোৱেশ্চনটো 2 মাৰ্কছৰ আহিব পাৰে লৰাটোৱে বলটো হেৰুৱাই এক নতুন শিক্ষা পাইছে কবিয়ে ইয়াৰ জৰিয়তে কি ক'ব বিচাৰিছে নিজৰ ভাষাৰে লিখা ইয়াত এনসাৰত দিয়া আছে The poet says that the boy is learning to cope up with the loss of the ball. He is experiencing grief and learning to grow up in this world of possessions. He learns that there are many things in life that are lost and cannot be brought back. He is sensing his first responsibility as he lost the ball. The boy will learn how to stand up and leave the losses behind as he would have understood the true meaning and
নেচাৰ অফ লছ। কবিয়ে কৈছে ল'ৰাটোৱে বলটো হেৰুৱাই বস্তু হেৰুৱাৰ বেদনা কেনেকৈ সন্মুখীন হ'ব লাগে সেই কথা বুজি উঠিল। সি বস্তু হেৰুৱাই ডাঙৰ হ'বলৈ শিকিলে। সি জীৱনত প্ৰথমবাৰ দায়িত্ববোধ জ্ঞান পাইছে। সি বস্তু হেৰুৱাই হ'লেও জীৱনত কিদৰে আগবাঢ়িব লাগে সেই কথা বুজি উঠিছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াত অসমীয়াবিলাক অলপ স্পেলিঙত খেলি মেলি আছে। মই এইবিলাক ইমান ঠিক কৰা নাই, তোমালোকে কাৰণ পৰীক্ষাত ইংৰাজীত অসমীয়াত লৈ লিখিবলৈ নাহে, কিন্তু ইংৰাজীবিলাক ঠিকে আছে, ভালকৈ তোমালোকে পঢ়িবা। ইয়াতে মই পয়েটটোৰ চামাৰিখিনি লৈ আহিছোঁ। দ্য পয়েট ইজ টেকিং এবাউট এ লিটিল বয় হু হেজ হিজ লাষ্ট বল। হি ৱাজ প্লেয়িং উইথ হিজ বল। দ্য বল escaped from his hand and went to his nearby water body. ছাত্ৰ ছাত্ৰীসকল, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে জাষ্ট বুজি পোৱাৰ কাৰণে চামাৰিটো পঢ়িব লাগে। মই তোমালোকক অসমীয়াটো অনুবাদ কৰি দিছোঁ, তোমালোকে অসমীয়াটো ভালকৈ পঢ়িলে চামাৰিটো বুজি পাবা। কবিতাটোত কবিয়ে কৈছে, কবিয়ে এটা সৰু ল'ৰাৰ কথা কৈছে। কবিয়ে এটা সৰু ল'ৰাৰ কাহিনী লৈ আহিছে, যি নিজৰ বলটো হেৰুৱাইছে। যিয়ে তাৰ নিজৰ বলটো হেৰুৱাইছে, সৰু এটা ল'ৰা বল খেলি থাকোঁতে তেওঁৰ বলটো হেৰুৱাইছে। সি নিজৰ বলটো হেৰুৱাইছে। সি নিজৰ বলটোৰ লগত খেলি আছিল। এই যে মই কৈ আহিলোঁ, সি নিজৰ বলটোৰ লগত খেলি থাকোঁতে হেৰুৱাইছিল। বলটো তাৰ হাতৰ পৰা সৰি পৰি কাষৰ পানীৰ নিজৰাটোত পৰিলগৈ। বলটোৱে তাৰ হাতৰ পৰা সৰি পৰিল, হাতৰ পৰা এনে পৰি গ'ল আৰু তাৰ কাষত থকা পানীৰ নিজৰা, পানীৰ এটা খাল আছিল, আমি ক'বলৈ গ'লে খাল বা পুখুৰী কওঁ, এই পুখুৰীত পৰি গ'ল। কবিয়ে কৈছে ল'ৰাটোৱে বলটো হেৰুৱাই ল'ৰাটোৱে দুখ মনেৰে বলটোৰ ফালে থৰ লাগি চাই আছিল। ছাত্ৰ ছাত্ৰীসকল, কবিয়ে কৈছে ল'ৰাটোৰ হাতৰ পৰা যেতিয়া বলটো পৰি গ'ল পানীত, সেই সময়ত আমি যেনেকৈ কিবা এটা বস্তু যদি আমাৰ হাতৰ পৰা পৰি ভাঙি যায়, তেতিয়া আমি এই বস্তুটোৰ পিনে চাই কিনে মনটো আমাৰ বেজাৰ কৰি থাকোঁ, যে বেয়া লাগিল মনটো আমাৰ। এই ঠিক তেনেকৈ সৰু এটা ল'ৰাই তাৰ যেতিয়া হাতৰ পৰা বলটো পানীত পৰি গ'ল, সেই সময়ত তাৰো ঠিক এনেকুৱা অনুভৱ হৈছিল, ফিলিং হৈছিল যে বলটো পৰি গ'ল, হেৰাই গ'ল, এনেকুৱা তাৰ মনোভাৱ হৈছিল। সি ভয়ত আৰু দুখত কঁপি আছিল। আৰু এই ল'ৰাটোৱে ভয় আৰু দুখ, ভয় কিয়, তাৰ ঘৰৰ মাক দেউতাকে গালি পাৰে নেকি, বলটো ক'ত হেৰাই আহিলি, আৰু তেওঁৰ দুখতো তেওঁ কঁপিবলৈ ধৰিছিল। তাৰপিছত সি বহু সময় থৰ লাগি নিজৰাটোৰ ফালে চাই আছিল আৰু তেওঁ একেৰাহে এই নিজৰাটোৰ পিনে চাই আছিল। কবিয়ে কৈছে যে তেওঁ ল'ৰাটোক এটা নতুন বলৰ কথা ক'ব বিচাৰিছিল, যদিও কোৱা নহ'ল। কবিয়ে ল'ৰাটোক এটা নতুন বলৰ কথা ক'ব বিচাৰিছিল, এটা নতুন বল কিনি দিয়াৰ কথা ক'ব বিচাৰিছিল, কিন্তু নকল। তেওঁ নতুন বল কিনিবৰ বাবে ল'ৰাজনক পইচাও দিব পাৰিলে হয়। কবিয়ে ল'ৰাটোক এটা নতুন বল কিনাৰ কাৰণে পইচাই দিব পাৰিলে হয়, কিন্তু তেওঁ তেনে কোনো কাম নকৰিলে। তেওঁ জানে নতুন বল এটাই ল'ৰাটোক তাৰ পুৰণি বলটোৰ সৈতে জড়িত স্মৃতিবোৰ ঘূৰাই দিব নোৱাৰিব। কবিয়ে জানে যে তেওঁক যদি মই এটা নতুন বল কিনি দিওঁ, কিন্তু তেওঁ বলটো পাব, কিন্তু তেওঁৰ যিটো পুৰণি বলৰ লগত যিটো স্মৃতি আছে, তেওঁৰ যিটো মেমৰি আছে, সেইবিলাক তেওঁ কেতিয়াও ঘূৰাই নাপায়। ঠিক তেনেদৰে আমাৰো, তোমালোকে ভাবিবা যে তোমালোকৰ ঘৰত যদি কিবা এটা গাড়ী থাকে, বাইক বা 4 চকা থাকে, যেতিয়া সেই 4 চকা বা গাড়ীটো তোমালোকে বিক্ৰী কৰি দিয়া, তেতিয়া কিন্তু বহুত বেয়া লাগে। ঠিক তেনেদৰে এই কবিয়ে ল'ৰাটোৰ কথাও কৈছে। সেই সময়খিনিয়ে তাক তাৰ দায়িত্ববোধ শিকাব। এই সময়খিনিয়ে
তেওঁক তাৰ দায়িত্ববোধ মানে দায়িত্বটো শিকাব যে বলটো হেৰুৱালে কেনেকুৱা লাগে, বলটো হেৰুৱাব নালাগিছিল। কবিৰ মতে ল'ৰাটোক জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো বৰ্তমান সময়ত লাভ কৰিব। কবিৰ মতে তেওঁৰ জীৱনত যেতিয়া আটাইতকৈ ডাঙৰ শিক্ষা এই বলটো হেৰুৱাই তেওঁ বুজি পাব। সি বুজি উঠিব যে সকলো বস্তু ক্ষণস্থায়ী, সকলোৱে জীৱনৰ পৰা নিজৰ ভালপোৱা বস্তুটো এদিন আঁতৰি যোৱাটো নিশ্চিত। কবিয়ে ইয়াত এইটোৱে বুজাইছে যে জীৱনত কোনো এটা বস্তু পাৰ্মানেণ্ট নহয়, মানে স্থায়ী নহয়। জীৱনৰ পৰা সকলো বস্তু এদিন নহয় এদিন তোমালোকৰ হেৰুৱাই যাব। যেনেকুৱা তোমালোকৰ মাক দেউতাক আজি আছে, লাগিলে 10 বছৰ বা 5 বছৰ বা 5 দিন পিছত ঢুকাব। ঠিক তেনেদৰে তোমালোকৰ ভাই বন্ধু, তোমালোকৰ টকা পইচা যিমান প্ৰপাৰ্টি আছে আজি আছে, এনেকুৱা হ'ব পাৰে কালিয়ে যাব পাৰে। তোমালোকৰ গাৰ্লফ্ৰেণ্ড লৈ তোমালোকে ইমান ভাবুকি হৈ থাকিবা যে মোৰে এইটো গাৰ্লফ্ৰেণ্ড আৰু কলৈ বিয়া নহয়। ঠিক তেনেকুৱা জীৱনৰ কোনো এটা বস্তু পাৰ্মানেণ্ট নহয়। তোমালোকৰ আজি গাৰ্লফ্ৰেণ্ড আছে, কালি হ'ব পাৰে বেলেগৰ ৱাইফ হৈ যাব পাৰে। এইটো লৈ তোমালোকে ইমান যদি ভাবি থাকা আৰু কিতাপ পাতি নপঢ়া, গোটেই দিন মোবাইলত SMS কৰি থাকা যে এইটো মোৰে, তেনেহ'লে তোমালোকে ভালকৈ পঢ়িব নোৱাৰিবা আৰু তোমালোকৰ পৰীক্ষাৰ ফলাফল ইমান এটা ভাল নহ'ব। চ' ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া, তোমালোকে ভালকৈ পঢ়া আৰু ভাল ৰিজাল্ট কৰা। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।